মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টিত ক্লাছ 6ৰ গণিতৰ অনুশীলনী 1bৰ উত্তৰখিনি মই তোমালোকক কৰি দিবলৈ চেষ্টা কৰিম ভিডিঅ'টি শেষলৈকে চাই থাকিবা 1 নম্বৰৰ চোৱা এই নম্বৰত দিছে কমা ব্যৱহাৰ কৰি তলত দিয়াবোৰ অংকেৰে লিখা কি কৈছে কমা ব্যৱহাৰ কৰিব দিছে আৰু তলত আমাক দিয়া আছে এইখিনি আমাক অংকেৰে লিখিবলৈ কৈছে প্ৰথমটো কি দিছে চাও আহাচোন 1 নম্বৰত দিছে 75,69,307 ঠিক তেনেদৰে আকৌ শেষত দিছে বা 3 নম্বৰত দিছে 50,801,592 দিছে এইকেইটাত আমাক কি কৰিব দিছে কমা ব্যৱহাৰ কৰিব দিছে মানে চোৱা ইয়াতে ভাৰতীয় পদ্ধতিত আমি জানো এটো 9 কোটি 11,21,202 এটো আছে ভাৰতীয় পদ্ধতি আৰু 50 মিলিয়ন তো ভাৰতীয় পদ্ধতিত আমি শুনা পোৱা নাই বা আমি নাপাও ঠিক আছে 50 মিলিয়ন থাকিলে বা বিলিয়ন থাকিলে এইবিলাক কি হয় আন্তৰ্জাতিক পদ্ধতি হয় গতে প্ৰথমতে আমি জানিব লাগিব যে ভাৰতীয় আৰু আন্তৰ্জাতিক পদ্ধতিত কমা কত ব্যৱহাৰ কৰা হয় সেইখিনি আমি প্ৰথমতে আগতে পঢ়ি লও তাৰ পিছত আমি এইখিনি কৰিম তেতিয়া তোমালোকে ধুনিয়াকৈ বুজি পাবা তোমালোকে কিতাপখনৰ 11 নম্বৰ পৃষ্ঠাটো উলিয়াই লবাচোন তাত দিয়া আছে কমাৰ ব্যৱহাৰ দিয়া আছে ডাঙৰ সংখ্যা লিখোতে আমি কমা ব্যৱহাৰ কৰো যেনে চোৱা আমি 10 সংখ্যাটো লিখোতে আমি কমা ব্যৱহাৰ কৰো জানো নিশ্চয় নকৰো কিন্তু 10000 লিখোতে বা 1,10,000 লিখোতে এনেকুৱা ডাঙৰ সংখ্যা বিলাকত আমি কি কৰো কমা আমি ব্যৱহাৰ কৰো ভাৰতীয় পদ্ধতিত একক দশক শতক হাজাৰ আৰু তাৰ পিছত লাখ আৰু কোটি ব্যৱহাৰ কৰো ইয়াতে চোৱাচোন ধুনিয়াকৈ দিয়া আছে ভাৰতীয় পদ্ধতিৰ মতে একক দশক শতক তাৰ পিছত হাজাৰৰ গোটত থাকে 1000 10000 লাখৰ গোটত থাকে 1 লাখ আৰু 10 লাখ কোটিৰ গোটত থাকে 1 কোটি আৰু 10 কোটি হাজাৰ লাখ আৰু কোটি ব্যৱহাৰ কৰিবলৈ কমাবোৰ ব্যৱহাৰ কৰা হয় আমি শতকত 100 সংখ্যাটো লিখোতে আমি কমা ব্যৱহাৰ নকৰো আমি হাজাৰ লিখোতে লাখ সংখ্যা লিখোতে বা কোটি ব্যৱহাৰ কৰিবলৈ আমি কমাবোৰ ব্যৱহাৰ কৰো নেক্সট চোৱা প্ৰথম কমাটো আহে শতকৰ ঘৰৰ পিছত অৰ্থাৎ সো হাতৰ পৰা তৃতীয় স্থান আৰু ই 10000 হৈছে যেনে ধৰা ভাৰতীয় পদ্ধতিত এইটো এটা সংখ্যা এই সংখ্যাটোৰ প্ৰথম কমাটো কত আহে এই সো হাতৰ পৰা 3 নম্বৰ স্থানত তৃতীয় স্থানত ইয়াতে এটা কমা ব্যৱহাৰ কৰা হয় আৰু এই দুটা যে আছে এখিনি কি হয় এটো হাজাৰৰ গোট এটো 10000 অৰ্থাৎ একক দশক শতক হাজাৰ 10000 গতিকে তিনিটা স্থানৰ শতকৰ পিছত এইখিনিত কমা ব্যৱহাৰ কৰা হয় ইয়াৰ পৰা দুটা স্থানৰ পিছত অৰ্থাৎ সো হাতৰ পৰা পঞ্চম স্থান দ্বিতীয়টো কমা ব্যৱহাৰ কৰা হয় 1 2 3 4 5 নম্বৰ স্থান আৰু পঞ্চম স্থানত দ্বিতীয়টো কমা ব্যৱহাৰ কৰা হয় ঠিক আছে ই 10000 স্থানৰ পিছত আহে আৰু ই লাখ হৈছায় অৰ্থাৎ চোৱা একক দশক শতক হাজাৰ 10000 লাখ গতিকে ই কি হৈছায় এই কোনটো স্থানৰ পিছত আহে 10000 একক দশক শতক হাজাৰ 10000 স্থানৰ পিছত আহে আৰু এইখিনি কি হয় লাখ হৈছায় এটো 1 লাখ এটো 10 লাখৰ ঘৰ ঠিক আছে এটো লাখ হৈছায় তৃতীয় কমাটো তাৰ ঠিক দুটা স্থানৰ পিছত অৰ্থাৎ সো হাতৰ পৰা 7 নম্বৰ স্থানত আহে তৃতীয় কমাটো চোৱা 1 2 3 4 5 6 7 নম্বৰ স্থানত কি কৰা হয় তৃতীয়টো কমা ব্যৱহাৰ কৰা হয় আৰু এই যেটো তৃতীয় কমা এই তৃতীয় কমাটো 10 লাখৰ পিছত আহে আৰু ই কোটি হৈছায় ঠিক আছে গতিকে ভাৰতীয় পদ্ধতি মতে সোফালৰ পৰা প্ৰথমতে 3 নম্বৰ স্থানত প্ৰথম কমা ঠিক আছে 5 নম্বৰ স্থানত দ্বিতীয় কমা আৰু তৃতীয় কমাটো 7 নম্বৰ স্থানত ব্যৱহাৰ কৰা হয় মাত্ৰ 357 সোহাতৰ পৰা 3 নম্বৰ স্থানত প্ৰথম কমা 5 নম্বৰ স্থানত দ্বিতীয় কমা এই ফালৰ পৰা 7 নম্বৰ স্থানত তৃতীয়টো কমা ব্যৱহাৰ কৰা হয় আন্তৰ্জাতিক পদ্ধতিত একক দশক শতক হাজাৰ আৰু পিছত কি আহে মিলিয়ন আহে ইয়াত চোৱাচোন আন্তৰ্জাতিক পদ্ধতি সংখ্যা লিখাৰ আন্তৰ্জাতিক পদ্ধতি প্ৰথমতে একক দশক শতক তাৰ পিছত এই তিনিটা হাজাৰৰ গোট ঠিক আছে 1000 10000 100000 তাৰ পিছত মিলিয়নৰ গোট মিলিয়ন 10 মিলিয়ন 100 মিলিয়ন তাৰ পিছত বিলিয়নৰ গোট বিলিয়ন 10 বিলিয়ন 100 বিলিয়ন ঠিক আছে সো হাতৰ পৰা প্ৰতি তিনিটা অংকৰ বা স্থানৰ পিছত কমাবোৰ ব্যৱহাৰ কৰা হয়
প্ৰথম কমাই হাজাৰ দ্বিতীয় কমাই মিলিয়ন খুচায় এতিয়া এই সংখ্যাটোকে যদি আমাক আন্তৰ্জাতিক পদ্ধতিত আমাক যদি কমা ব্যৱহাৰ কৰিবলৈ দিয়ে আমি কি কৰিব লাগিব সোঁহাতৰ পৰা অৰ্থাৎ এই ফালৰ পৰা প্ৰত্যেক 3 নম্বৰ স্থানৰ মূৰে মূৰে 1 2 3 ইয়াতে এটা কমা দিলো 1 2 3 ইয়াতে এটা কমা দিলো প্ৰত্যেক 3টা স্থানৰ মূৰে মূৰে আমি আন্তৰ্জাতিক পদ্ধতিত 3টা স্থানৰ মূৰে মূৰে আমি কমা ব্যৱহাৰ কৰিব লাগিব সোঁফালৰ পৰা ঠিক আছে আৰু ভাৰতীয় পদ্ধতি মতে প্ৰথমতে 3 নম্বৰ স্থানত তাৰ পিছত 5 নম্বৰ স্থানত তাৰ পিছত 7 নম্বৰ স্থানত আশা কৰিছো তোমালোকৰ এইখিনি ক্লিয়াৰ হ'ল এতিয়া আমি উত্তৰখিনি কৰিলে তোমালোকে বুজি পাবা প্ৰথমটো দিছিল আমাক ৭৫,৬৯,৩০৭ এইটো আমি কৰোৱা হৈছুন প্ৰথমতে আমি সংখ্যাটো লিখিব লাগিব আমাক কি দিছিলে ৭৫ লাখ দিছে ৭৫ লাখ ৭৫ মানে কি 75 লিখিলো হাজাৰৰ ঘৰত দিছে আমাক ৬৯,০০০ অৰ্থাৎ 69 69 লিখিলো ৩০০ শতকৰ ঘৰত ৩ লিখিব লাগিব ৩০৭ দশকৰ ঘৰত একো দিয়া নাই দশকৰ ঘৰত একো নাই কাৰণে 0 লিখিলো আৰু এশকৰ ঘৰত 7 দিছে কাৰণে 7 লিখিলো এতিয়া এই সংখ্যাটো যেহেতু ভাৰতীয় পদ্ধতি মতে দিয়া আছে গতিকে ভাৰতীয় পদ্ধতি মতে কি আছিল প্ৰথমতে 3 নম্বৰ স্থানত প্ৰথম কমা 5 নম্বৰ স্থানত দ্বিতীয় কমা 7 নম্বৰ স্থানত তৃতীয় কমা আছিল গতিকে ইয়াত যেটো 7 নম্বৰ স্থানৰ ইফালে কোনো ধৰণৰ অংক নাই গতিকে আমি ইয়াৰ পৰা 1 2 3 3 নম্বৰ স্থানত প্ৰথম কমা 1 2 3 4 5 5 নম্বৰ স্থানত দ্বিতীয় কমা বহুৱাই দিলো এইটোৱে হৈছে ইয়াৰে আনসাৰ 2 নম্বৰ দিছিল 9,11,21,202 9 লিখিলো 9 কোটি দিছে 11 লাখ দিছে 11 লিখিলো 21,000 দিছে 21 লিখিলো 202 দিছে 202 202 হলে হ'ব 202 ভাৰতীয় পদ্ধতি মতে 3 নম্বৰ স্থানত প্ৰথম কমা দিলো 5 নম্বৰ স্থানত দ্বিতীয় কমা 7 নম্বৰ স্থানত তৃতীয় কমা ঠিক আছে 1 2 3 প্ৰথম কমা 1 2 3 4 5 5 নম্বৰ স্থানত দ্বিতীয় কমা 1 2 3 4 5 6 7 7 নম্বৰ স্থানত তৃতীয় কমা বহুৱাই দিলো 3 নম্বৰ দিছিল 50,08,01,592 কি দিছে সোৱা মিলিয়ন 50 মিলিয়ন দিছে সোৱাচোন ভালদৰে 801,000 অৰ্থাৎ এইটো আমি চাই ইয়াতে গম পালো যে এইটো কিহত আছে যেহেতু মিলিয়ন বা বিলিয়নত আছে এইটো হ'ব আন্তৰ্জাতিক পদ্ধতিত দিয়া আছে ঠিক আছে গতিকে সোৱা 50 মিলিয়ন দিছে গতিকে একক দশক শতক হাজাৰ 10,000 100,000 মিলিয়ন 10 মিলিয়ন গতিকে 5 আৰু 0 হ'ব ইয়াতে 50 হ'ল ঠিক আছে 50 মিলিয়ন প্ৰথমতে লিখিলো 50 মিলিয়ন তাৰ পিছত দিছে 801,000 801 হলে হ'ব হাজাৰ ঘৰত সোৱা 3টা স্থান থাকে আন্তৰ্জাতিক পদ্ধতিত এই স্থান কেইটা আছিল 1000 10,000 আৰু 100,000 গতিকে 801,000 দিছে 801 ইয়াত সোৱাচোন 801,000 তাৰ পিছত দিছিলে 592 এতিয়া 500 শতকৰ স্থানত 5 9 আৰু 2 লগ লাগি হয় 92 গতিকে এইটো হৈছে ইয়াৰ সংখ্যাটো পালো আমি আমাক কি কৰিব দিছিলে কমা ব্যৱহাৰ কৰিব দিছিল যেহেতু এইটো আমাৰ মিলিয়নত আছে অৰ্থাৎ আন্তৰ্জাতিক পদ্ধতিত আছে আন্তৰ্জাতিক পদ্ধতিত কি কৰিব লাগে সোঁহাতৰ পৰা প্ৰত্যেক 3টা অংকৰ মূৰে মূৰে কমা ব্যৱহাৰ কৰি যাব লাগে 1 2 3 ইয়াতে প্ৰথম কমা 1 2 3 ইয়াতে দ্বিতীয়টো কমা আমি বহুৱাই দিলো নেক্সট সোৱা 4 নম্বৰত কি দিছে 4 নম্বৰত দিছিল 58,26,202 58 মিলিয়ন দিছে 58 মিলিয়ন গতিকে ইয়াত 58 লিখিলো 26,000 দিছে তোমালোকে ভালদৰে চাবাচোন কিতাপখনত মই বাৰে বাৰে এই কাৰণে কিতাপখন দেখুৱাই দি আছো 28 মিলিয়ন দিছে 2 আৰু 8 লগ লাগি হল 28 তাৰ পিছত কিমান দিছিলে 26,000 গতিকে সোৱা 126,000 দিয়া নাই আৰু হাজাৰৰ ঘৰত 3টা থাকে 1000 10,000 আৰু 100,000 আমাক কিমান দিছিলে অকল 26,000 দিছে গতিকে 100,000 ৰ ঠাইত কি হ'ব 0 হ'ব আৰু পিছত 2 আৰু 6 লগ লাগি হ'ব 26 গতিকে সোৱা এই কাৰণে ইয়াতে যেটো 100,000 ৰ ঠাইত কোনো আমাক সংখ্যা দিয়া নাই গতিকে আমি 0 লিখিলো তাৰপিছত 26 শতকৰ ঘৰত কিমান আছে 200 2 লিখিলো 202 দশকৰ ঘৰত একো নাই কাৰণে 0 দিলো আৰু এশকৰ ঘৰত 2 আছে কাৰণে 2 লিখিলো যেটো আন্তৰ্জাতিক পদ্ধতিত আছে 1 2 3 এটা প্ৰথম কমা 1 2 3 ইয়াতে দ্বিতীয় কমা ঠিক আছে
আশা কৰিছোঁ তোমালোকে এইখিনি চাই অলপমান হ'লেও বুজি পালা। যদি বুজি পাইছা ভিডিঅ'টো লাইক কৰি দিয়া আৰু লগতে তোমাৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা। এতিয়া আহা আমি 1 নম্বৰৰ বিটো কৰোঁ। কি দিছে চোৱা, ভাৰতীয় প্ৰণালীত তলৰ সংখ্যাবোৰত শুদ্ধকৈ কমা বহুওৱা। ভাৰতীয় পদ্ধতিত কমা বহুৱাবলৈ দিছে। মই আগতেই ক'লোঁ সোঁহাতৰ পৰা 3 নম্বৰ স্থানত প্ৰথম কমা, 5 নম্বৰ স্থানত দ্বিতীয় কমা, 7 নম্বৰ স্থানত তৃতীয় কমা। তোমালোকে কাঠ পেঞ্চিলেৰে যদিহে বিচৰা কিতাপখনৰ ছাইডতো এনেদৰে লিখি ল'ব পাৰা। মনত ৰাখিবা সোঁহাতৰ পৰা প্ৰথম 3 নম্বৰ স্থানত প্ৰথমটো কমা ভাৰতীয় পদ্ধতিত, 5 নম্বৰ স্থানত দ্বিতীয় কমা, 7 নম্বৰ স্থানত তৃতীয় কমা। কাঠ পেঞ্চিলেৰে লিখি ল'ব পাৰিবা, তেতিয়া তোমালোকৰ মনত ৰৈ যাব। প্ৰথম সংখ্যাটো দিছিল 97057201। গতিকে চোৱা এই সংখ্যাটো আমি ভাৰতীয় প্ৰণালীত কমা বহুৱাম প্ৰথমতে, আৰু ইয়াতো লিখি দিলোঁ 3 নম্বৰ স্থানত প্ৰথম কমা, 5 নম্বৰ স্থানত দ্বিতীয় কমা, 7 নম্বৰ স্থানত তৃতীয় কমা। গতিকে চোৱা 1 2 3 3 নম্বৰ স্থানত প্ৰথম কমা, 1 2 3 4 5, 5 নম্বৰ স্থানত দ্বিতীয় কমা, 1 2 3 4 5 6 7, 7 নম্বৰ স্থানত তৃতীয় কমা বহুৱাই দিলোঁ। এনেদৰে তোমালোকে কৰিব লাগিব। 2 নম্বৰ দিছিল 99958102। এইটো সংখ্যাটো প্ৰথমতে লিখি ল'লোঁ, তাৰপিছত সোঁহাতৰ পৰা 3 নম্বৰ স্থানত প্ৰথম কমা, 5 নম্বৰ স্থানত দ্বিতীয় কমা, 7 নম্বৰ স্থানত তৃতীয় কমা আমি বহুৱাই দিলোঁ। 3 নম্বৰ দিছিল 98423107। এই সংখ্যাটোৰো তোমালোকে চোৱা সংখ্যাটো প্ৰথমতে লিখি ল'বা। লিখি লৈ সোঁহাতৰ পৰা 3 নম্বৰ স্থানত প্ৰথম কমা, 1 2 3 প্ৰথম কমা, 5 নম্বৰ স্থানত দ্বিতীয় কমা, 1 2 3 4 5, 5 নম্বৰ স্থানত দ্বিতীয় কমা, 7 নম্বৰ স্থানত তৃতীয় কমা, 1 2 3 4 5 6 7। ইয়াতে তৃতীয়টো কমা আমি বহুৱাই দিলোঁ। আশা কৰিছোঁ তোমালোকে বুজি পালা। এতিয়া কুৱেশ্যন নম্বৰ চি কৰোঁ আহা। কুৱেশ্যন নম্বৰ চিত কি দিছে চোৱাচোন। কুৱেশ্যন নম্বৰ চিত দিছিল যে আন্তৰ্জাতিক প্ৰণালীত তলৰ সংখ্যাবোৰত শুদ্ধকৈ কমা বহুওৱা। আন্তৰ্জাতিক প্ৰণালী মতে তলৰ সংখ্যাবোৰত কি কৰিব দিছিল, শুদ্ধকৈ কমা বহুৱাবলৈ দিছিল। মই অলপ আগতে তোমালোকক শিকাই দিলোঁ নহয় যে প্ৰত্যেক 3টা অংকৰ মূৰে মূৰে আমি কমা বহুৱাব লাগে। সোঁহাতৰ পৰা প্ৰত্যেক 3টা অংকৰ মূৰে মূৰে আন্তৰ্জাতিক প্ৰণালীত কমা বহুৱাই গ'লে হ'ল। প্ৰথমটো দিছিল 79821902। ইয়াতে চোৱাচোন সংখ্যাটো আমি যেনেদৰে আছে ঠিক তেনেদৰে ইয়াতে লিখি ল'লোঁ। আমি কি কৰিব লাগিব, প্ৰত্যেক 3টা অংকৰ মূৰে মূৰে সোঁহাতৰ পৰা আন্তৰ্জাতিক প্ৰণালীত কমা বহুৱাই যাব লাগিব। গতিকে 1 2 3 ইয়াতে কমা দিলোঁ, 1 2 3 ইয়াতে দ্বিতীয়টো কমা দিলোঁ। ঠিক তেনেদৰে নেক্সট আছিল 99958102। ইয়াতেও 3 নম্বৰ স্থানত প্ৰথম কমা, তাৰপিছত আকৌ 3টা স্থান এৰি 1 2 3 ইয়াতে দ্বিতীয়টো কমা আমি বহুৱালোঁ। ঠিক তেনেদৰে 3 নম্বৰটোতো একেধৰণে আমি কৰিলোঁ। আশা কৰিছোঁ তোমালোকে ভাৰতীয় পদ্ধতিত কেনেদৰে কমা বহুৱাব লাগে আৰু আন্তৰ্জাতিক পদ্ধতিত কেনেদৰে কমা বহুৱাব লাগে তোমালোকে কনচেপ্টটো তোমালোকে বুজি পালা। কুৱেশ্যন নম্বৰ ডিত কি দিছে চোৱা, তলৰ খালী ঠাইত উপযুক্ত সংখ্যা বহুওৱা। ইয়াতে 1 লাখত কিমান 10,000 হ'ব, কিমান 100 হ'ব, কিমান 10 হ'ব আমাক সুধিছে। 1 লাখত কি হ'ব, 10,000 হ'ব। ইয়াতে 1,000টা 100 হ'ব আৰু 10,000টা 10 হ'ব। ঠিক আছে। তাৰপিছত ডিৰ 2টো দিছে 94359992। এইটো কিমান কিমান হ'ব ইয়াতে আমাক সুধিছে, আৰু এইটো বিস্তৃত ৰূপত লিখিব পাৰা তোমালোকে। ঠিক আছে। আমাক কি দিছে 94359992 দিছে। 9 আছে, গতিকে প্ৰথমতে কি কৰিম 9 × 1 লিখি ল'ম। 9 × 1 লিখিলোঁ। ঠিক আছে। 9ৰ পিছত কেইটা অংক আছে চোৱা, 1 2 3 4 5 6টা। 1 2 3 4 5 6টা শূন্য দিলোঁ, আকৌ যোগ চিন দিলোঁ, এবাৰ 4 লিখিলোঁ, 4 পূৰণ 1 লিখিলোঁ। 4 পিছত 1 2 3 4 5টা অংক আছে, গতিকে 5টা শূন্য আমি দিলোঁ, আকৌ যোগ চিন দিলোঁ, এবাৰ 3 পূৰণ 1 লিখিলোঁ, 3 পূৰণ 1 লিখি 3ৰ পিছত 1 2 3 4টা শূন্য আছে, 4টা শূন্য দিলোঁ, আকৌ যোগ চিন দিলোঁ, এবাৰ 5টো লিখিলোঁ, এতিয়া 5 পূৰণ 1 লিখিলোঁ, 5ৰ পিছত 3টা অংক আছে কাৰণে 3টা শূন্য দিলোঁ, আকৌ যোগ চিন দিলোঁ, ইয়াত 9 লিখিলোঁ, 9 পূৰণ 1, 9ৰ পিছত 2টা অংক আছে কাৰণে 2টা শূন্য দিলোঁ, প্লাছ 9 পূৰণ 1 লিখি 9ৰ পিছত এইটো 9ৰ পিছত যেহেতু এটা অংক আছে এটা শূন্য দিলোঁ, আৰু শেষত 2 পূৰণ 1। ঠিক আছে। বা এনেদৰে তোমালোকে লিখিব পাৰা
9টো কোনটো স্থানত আছে চোৱা একক দশক শতক হাজাৰ 10,000 লাখ 10 লাখ 9টো যেটো 10 লাখৰ ঘৰত আছে গতে 9 পূৰণ 10 লাখ যোগ 4টো লাখৰ ঘৰত আছে গতে 4 পূৰণ 1 লাখ 3টো আছে 10,000ৰ ঘৰত একক দশক শতক হাজাৰ 10,000 3 পূৰণ 10,000 যোগ এই 5টো আছে হাজাৰৰ ঘৰত একক দশক শতক হাজাৰ 5 পূৰণ 1,000 9টো আছে শতকৰ ঘৰত 9 পূৰণ 100 এই 9টো আছে দশকৰ ঘৰত 9 পূৰণ 10 2টো আছে এককৰ ঘৰত 2 1 গুণ 3 ঠিক আছে ই নম্বৰ দিছিল তলৰ আস্তনা অংককেইটাৰ ভাৰতীয় আৰু আন্তৰ্জাতিক পদ্ধতিত স্থানীয় মান লিখা ইয়াতে চোৱা অংককেইটাৰ তলত আস্থানি দিয়া আছে একেটাৰ ভাৰতীয় আৰু আন্তৰ্জাতিক পদ্ধতিত স্থানীয় মান আমাক লিখিবলৈ কৈছে প্ৰথমতে আমি সংখ্যাটো ধুনিয়াকৈ লিখিলো ভাৰতীয় পদ্ধতিত বুলি ভাৰতীয় পদ্ধতিত প্ৰথমতে কি কৰিব দিছিল আস্থানৰ কেইটাৰ ভাৰতীয় আৰু আন্তৰ্জাতিক পদ্ধতিত স্থানীয় মান লিখিব দিছে 8ৰ তলত আস্থানি দিয়া আছিল গতিকে লিখিলো 8ৰ স্থানীয় মান 8টো কোনটো স্থানত আছে চোৱা বা 8টো লিখি 8টো আছে লিখিলা 8ৰ পিছত 1 2 3 4 5 6 7টা অংক আছে 7টা শূন্য দি দিলে হ'ল অৰ্থাৎ 8টো ক'ত আছে চোৱা একক দশক শতক হাজাৰ 10,000 লাখ 10 লাখ কোটিৰ ঘৰত আছে গতিকে 8 পূৰণ 1 কোটি কিমান হ'ব 8 কোটি নেক্সট 4ৰ স্থানীয় মান 4ৰ তলতো আন্ডাৰলাইন কৰা আছিল আস্থানি দিয়া আছিল তে 4ৰ স্থানীয় মান 4টো কোনটো স্থানত আছে চোৱা 4টো লিখা 4ৰ পিছত 1 2 3 4 5 5টা অংক আছে 1 2 3 4 5 5টা শূন্য দি দিলো বা একক দশক শতক হাজাৰ 10,000 লাখ 4টো লাখৰ ঘৰত আছে গতিকে 4 পূৰণ 1 লাখ 4 লাখ হ'ল ঠিক তেনেদৰে 2ৰ স্থানীয় মান 2টো ক'ত আছে শতকৰ স্থানত আছে গতিকে একক দশক শতক 2 পূৰণ 100 200 বা 2টো লিখি 2ৰ পিছত যে দুটা অংক আছে দুটা শূন্য দি দিলে হ'ল ভাৰতীয় পদ্ধতি একেবাৰে সহজ ঠিক তেনেদৰে আন্তৰ্জাতিক পদ্ধতিও সহজ হয় এই একেটা সংখ্যাকে 87456210 এটুক আন্তৰ্জাতিক পদ্ধতিত আমাক লিখিব কৈছে গতিকে লিখিলো আন্তৰ্জাতিক পদ্ধতিত 8ৰ স্থানীয় মান গতিকে 8টো প্ৰথমতে লিখি ললো 8টো লিখিলো 8ৰ পিছত 1 2 3 4 5 6 7 7টা অংক আছে নহয় 7টা শূন্য দিলো এতিয়া যেহেতু আমাক কৈছিল আন্তৰ্জাতিক পদ্ধতি বুলি কমা বহুৱাৰ যেটো নিয়ম আছিল যে সৌহাতৰ পৰা 3টা অংকৰ মূৰে আমি আন্তৰ্জাতিক পদ্ধতিত কমা ব্যৱহাৰ কৰিব লাগে গতিকে 1 2 3 ইয়াতে এটা কমা দিলো 1 2 3 ইয়াতে এটা কমা আমি দি দিলো নেক্সট দিছিল আমাক 4ৰ স্থানীয় মান লিখিবলৈ গতিকে 4টো লিখি ললো 4ৰ পিছত 1 2 3 4 5 6 6টা শূন্য আছে সৰি 5টা আছে 1 2 3 4 5 গতে 5টা শূন্য দিলো আন্তৰ্জাতিক পদ্ধতি মতে কমা বহুৱাম 1 2 3 ইয়াতে এটা কমা হ'ব ঠিক আছে 1 2 3 ইয়াতে আৰু কমাও নবহাই কাৰণ এফালে আৰু কোনো ধৰণৰ অংক নাই এটা কমা ইয়াতে বহিব ঠিক না 2ৰ স্থানীয় মান হ'ব 200 আমি কমা ব্যৱহাৰ কৰিবই নালাগে কাৰণ আমি হাজাৰৰ স্থানত যদি সংখ্যা থাকে তেতিয়াহে আমি কমা ব্যৱহাৰ কৰো ঠিক আছে এইটোৱে হৈছে ইয়াৰে উত্তৰ নেক্সট ওয়ান কোৱেশ্চন নম্বৰ F কোৱেশ্চনটো আছিল 10 কোটিত কিমানটা অংক আছে 10 কোটি সংখ্যাটোত কিমানটা অংক আছে খুদিছে প্ৰথমতে আমি 10 কোটি সংখ্যাটো লিখি দিব লাগিব যেনে চোৱা একক দশক শতক হাজাৰ 10,000 লাখ 10 লাখ কোটিৰ পিছত 10 কোটি মন ৰাখিব নহয় একক দশক শতক হাজাৰ অযুত বা 10,000 লাখ নিযুত বা 10 লাখ কোটি 10 কোটি 10 কোটি কেইটা অংক আছে চোৱা 1 2 3 4 5 6 7 8 9 গতিকে লিখিলো এতেকে 10 কোটিত 9টা অংক আছে নেক্সট ওয়ান কোৱেশ্চন নম্বৰ G আন্তৰ্জাতিক পদ্ধতিত 10 লাখৰ সমতুল্য স্থানীয় মান কি 10 লাখৰ সমতুল্য স্থানীয় মান সুধিছে আন্তৰ্জাতিক পদ্ধতি ভাৰতীয় পদ্ধতি 10 লাখ কেই নম্বৰ স্থানত আছে চাওহাচোন একক দশক শতক হাজাৰ 10,000 লাখ 10 লাখ অৰ্থাৎ 1 1 2 3 4 5 6 7 নম্বৰ স্থানত আছে ঠিক আছে এতিয়া আন্তৰ্জাতিক পদ্ধতিত 7 নম্বৰ স্থানত কোনটো আছে চাওহাচোন 1 2 3 4 5 6 7 অৰ্থাৎ মিলিয়ন আছে গতিকে 10 লাখৰ সমতুল্য স্থানীয় মান কিমান হ'ব 10 লাখৰ সমতুল্য স্থানীয় মান হ'ব 1 মিলিয়ন বা তোমালোকে 10 লাখটো তোমালোকে লিখি লব পৰা একক দশক শতক হাজাৰ 10,000 লাখ 10 লাখ ঠিক আছে
10 লাখটো লিখিলোঁ একক দশক শতক হাজাৰ 10,000 লাখ 10 লাখ 10 লাখৰ সমতুল্য স্থানীয় মান সুধিছে কমাটো আমি আন্তৰ্জাতিক পদ্ধতিত দিলোঁ তিনিটা অংকৰ মূৰে মূৰে আন্তৰ্জাতিক পদ্ধতিত একক দশক শতক একক দশক শতক তাৰপিছত হাজাৰ 10,000 100,000 তাৰপিছত মিলিয়ন আহে গতিকে আন্তৰ্জাতিক পদ্ধতিত 10 লাখৰ সমতুল্য স্থানীয় মান হ'ব 1 মিলিয়ন আশা কৰিছোঁ তোমালোকে এইখিনি চাই বুজি পালা যদিহে বুজি পাইছা তোমাৰ বন্ধু বান্ধৱীসকলৰ সৈতেও ভিডিঅ'টি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা নেক্সট ভিডিঅ'টিত মই অনুশীলনী চিৰ উত্তৰখিনি কৰি দিবলৈ চেষ্টা কৰিম গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি